আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সজাগতা বাইক ৰেলী সোমবাৰে ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ উপস্থিতিত আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক তিৰংগা বাইক ৰেলী অনুষ্ঠিত হয়। কোঁৱৰীগাঁও খেলপথাৰৰ পৰা জয়পুৰ খেলপথাৰলৈকে অনুষ্ঠিত কৰা বাইক ৰেলীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নাহৰকটীয়া সমষ্টিৰ ২ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। ভিডিঅ' ছাৰ পাৰ্থজ্যোতি ছাৰ তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবলৈ বিচাৰিছোঁ। ইয়াৰ পাছতে আদৰণি জনাবলৈ বিচাৰিছোঁ নাহৰনি মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰমেশ কৌৰ ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবলৈ বিচাৰিছোঁ। ইয়াৰ পাছতে আদৰণি জনাবলৈ বিচাৰিছোঁ ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক বিদ্যুৎ বিকাশ ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পাছতে আদৰণি জনাবলৈ বিচাৰিছোঁ নাহৰকটীয়া মণ্ডলৰ সন্মানীয় সভাপতি গকুল বৰা ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। এতিয়া সন্মানীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াক বাইক ৰেলী উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোলৈ শুভেচ্ছা আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বন্ধুসকললৈ তথা অসম চৰকাৰৰ বিভিন্ন এক্সাইলেমৰ কেডাৰসকল সকলোলৈ মোৰ শুভেচ্ছা। যিহেতু দলীয় তথা চৰকাৰী দুয়োটাই কাৰ্যসূচী আছে আৰু ইয়াত কোনো দলীয় পতাকা নাই, সেইকাৰণে আমি চৰকাৰী বিষয়াসকলে আমাৰ লগত সহযোগ কৰিব পাৰিব। আমি যাতে সকলোৱে শৃংখলাবদ্ধভাৱে যাওঁ, নাহৰকটীয়া চহৰৰ মাজেদি গৈ জয়পুৰলৈকে পামগৈ, তাত ৰৈ আমি শেষ সামৰণি মাৰিম। সকলোৱে মোৰ এটা অনুৰোধ যাতে আমি সকলোৱে শৃংখলাবদ্ধভাৱে যাওঁ, কাৰণ আমি আজি আগন্তুক ১৫ তাৰিখে হ'বলগীয়া আমাৰ ইণ্ডিপেণ্ডেন্স ডে'ৰ আমি উপলক্ষে যাত্ৰা উলিয়াইছোঁ, যাতে কোনো বেছি বিশৃংখল হ'ব নালাগে। সকলোৱে মোৰ শুভেচ্ছা, যাতে আমি বৰষুণ সম্ভাৱনা দেৰি নকৰোঁ, আমি ইমিডিয়েটলি আৰম্ভ কৰোঁ। মই আকৌ কওঁ যাতে হেলমেট পিন্ধি থকা বন্ধুসকল আগত থাকক, যদি কাৰোবাৰ হেলমেট নাথাকে মই হ'বই নালাগে, যদি কাৰোবাৰ কেনেবাকৈ নাই যাতে পিছফালে থাকে, কাৰণ ফটোবিলাকত আকৌ ওলালে মানুহে বেয়াকৈ বিতৰণ কৰে। মোৰ সকলো এটাই অনুৰোধ যাতে সকলোৱে শৃংখলাবদ্ধভাৱে আহে আৰু কোনো বিশৃংখল নকৰে। ধন্যবাদ। নাহৰকটীয়াৰ পৰা লোচন গগৈৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।